বংশীগোপাল গৌশালা ক্ষুদ্ৰ চাহ বাগিচাত আমি উপস্থিত আছোঁ আৰু কেনেধৰণে এখন চাহ বাগান বনাই স্বাৱলম্বী পথ বাছি লৈছে এজন ব্যক্তিয়ে তাক দেখুৱাবৰ কাৰণে আজি আমি উপস্থিত হৈছোঁহি মধুপুৰ অঞ্চলত। মই ভিডিঅ' নিউজক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, যিহেতু ৮০ ঘৰ পৰিয়াল ৮০টা পৰিয়ালৰ অধিক পৰিয়ালে আচলতে এই চাহ বাগানখনত কৰ্ম কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে নিজেও স্বাৱলম্বী হোৱাৰ পথ বাছি লোৱা পৰিলক্ষিত হৈছে। মই এই বাগানখনৰ লগত জড়িত একাংশ লোকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈকে আহিছোঁ, যিহেতু এই চাহ বাগানখনৰ জৰিয়তে বহুকেইটা পৰিয়াল স্বাৱলম্বী পথ বাছি ল'বলৈ সক্ষম হৈছে। ইয়াৰ আঁৰত কোনজন ব্যক্তি আছে? ইয়াৰ আঁৰত আছে নিকুঞ্জ নাৰায়ণ। এই মোৰ নাম শ্ৰী তিলক শইকীয়া। মোৰ এতিয়া বয়স 66। ইয়াত প্ৰথম চাহ বাগিচা খোলাৰ আগত আমি ইয়াত সৰিয়হ খেতি কৰিছিলোঁ। ইয়াত এই চাহ বাগিচাখন খোলাৰ পৰা আমাৰ ইমান লাভ হ'ল, ইয়াত চাহোন হাতী আহে আৰু সেই নিচিবিলাকে মেথনবোৰ এৰি দিয়ে। এই বিষয়বস্তুবোৰ নিকুঞ্জ নাৰায়ণৰ জৰিয়তে আমি শান্তি পাইছোঁ আৰু আমি তেখেতৰ ধাৰ খুজিব নোৱাৰোঁ। তেখেত আমাৰ পথ প্ৰদৰ্শক। মই ইমানেই কৈছোঁ। যিহেতু অসম অৰুণাচল সীমান্তৱৰ্তী বিষ্ণুপুৰ দুৰপাঙত আমি উপস্থিত হৈ এই বাগানখনৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মই ভিডিঅ' জাৰ্নেলিষ্টক। যিহেতু এখন প্ৰকাণ্ড বাগান, যিখন বাগান 100 বিঘাৰো অধিক বাগান। এই বাগানখন আচলতে এজন ব্যক্তিয়ে 1996 চনতে স্থাপন কৰিছিলে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে এই গাঁৱৰ ৰাইজ, ওচৰ চুবুৰীয়া যিসকল অসমীয়া লোক, সেই অসমীয়া লোকসকলে নিজেই স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালৰ সকলোকে পোহপাল দিয়াৰ ক্ষেত্ৰত সুবিধা হৈ আহিছে। আৰু মই সেই চাহ বাগানখনৰ স্বত্বাধিকাৰীৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈকে আহিছোঁ, যিহেতু এই চাহ বাগানখনক লৈ বিভিন্ন সময়ত বিতৰ্কৰো সৃষ্টি হৈছে আৰু এই চাহ বাগানখনৰ জৰিয়তে ৮০টা পৰিয়াল চলি আছে বুলি অৱগত কৰিছে স্থানীয় ৰাইজে বা আপুনি। কি জনাব এই চাহ বাগানখনৰ বিষয়ে? চাহ বাগান মই একচুৱেলি প্ৰথম আৰম্ভ কৰোঁতে চাহ বাগান সম্পৰ্কে একো জনা নাছিলোঁ, কৰিয়ে জানিছোঁ। গতিকে চাহ খেতি সম্পৰ্কত কোনো ভয় খাবলগীয়া একো নাই। কাম কৰিলেই চব বস্তু ছেটেলমেণ্ট আহি যায়। এতিয়া মই প্ৰথমে কাম আৰম্ভ কৰোঁতে 167জন মোৰ শ্ৰমিক আছিল। তাৰপিছত লাহে লাহে যেতিয়া পূৰ্ণতা লাভ কৰে তেতিয়া 70, 80, 90, এতিয়া ধৰক 80জন মানৰ মানে এটা 80জন মানুহ পৰিয়াল মই ৰাখিব লগা হৈছে। কিন্তু তাৰে ভিতৰত 90% হ'ল কাষৰ আমাৰ গাঁৱৰ অসমীয়া ৰাইজ, অসমীয়া মহিলা। মোৰ লগত এনেকুৱা মহিলাও আছে যি কাম এৰি যাবলৈ বিচাৰিছে, কিন্তু মই কৈছোঁ আপুনি কাম এৰি গ'লে আপোনাৰ স্বাস্থ্য বেয়া হ'ব, গতিকে ইয়াতে থাকক। তেওঁলোক বুঢ়া হৈ গৈছে কিন্তু কাম কৰি আছে আৰু দে আৰ হেপি এনাফ। মোৰ লগত কথা কি, মই যোৱা বছৰ ক'ভিড সৃষ্টি পৰিৱেশৰ মাজতো কাম আমাৰ বন্ধ হৈ গ'ল, কিন্তু মই কাকো ভোকত থাকিব নিদিলোঁ। মই তেওঁলোকক পইচা পাতি দি মই সহায় কৰিলোঁ আৰু আমাৰ বাগানত সেইকাৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰাও একো সুবিধা আমাৰ অহা নাছিল। তেওঁলোকে গম পালে যে আমি সকলোৰে পোহপাল দি আছোঁ, গতিকে ইয়ালৈ গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো সুবিধা নাছিল। তথাপিতো দে আৰ হেপী যে ৰাতিপুৱা আহে, গধূলি গৈ, কাৰো কোনো গাঁৱত আহুকাল নাই, চবেই সচ্ছলভাৱে চলি আছে। আৰু এই বিষয়ত মই এটাই কথা যে এই কাম কৰি অকল যে চাহ খেতি কৰিয়ে নহয়, বেলেগ কাম কৰিও আমাৰ ডেকাসকলে নিজস্ব ৰাস্তা উলিয়াব পাৰে, স্বনিয়োজন ব্যৱস্থা কৰিব পাৰে। আজিকালি ফোনটো টিপিলেই বহুত খবৰ আহে। গতিকে মই সেইটো ডেকা ল'ৰাসকলক বা অকল ল'ৰা নহয়, ছোৱালীও এই বিষয়ত হেৰি কৰিব পাৰে। আৰু বিশেষকৈ এই বাগানখনক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈছে। বাগানখন এজন জনৈক হাজৰিকা উপাধি বুলি এজনে দাবী কৰে আৰু তেখেতে ইয়াতে পাত তোলাৰো কৰ্মতে আহে, পাত তুলিবলৈ আহে। এনেধৰণৰ এটা বিতৰ্কৰ সৃষ্টি হৈ আছে আৰু আইনৰ মেৰ পাছলৈ আচলতে বাগানখন প্ৰায় আহা দেখা পোৱা যায়। এই ক্ষেত্ৰত আপুনি কি ক'ব? তেওঁলোক আহে মাজে মাজে, আহি 2 বছৰ 3 বছৰ মূৰত এনেকুৱা এটা ধুমকেতুৰ নিচিনা আহি এটা পৰিৱেশ সৃষ্টি কৰে। কিন্তু আমি আমাৰ কৰ্মীসকলক কোৱা আছে, যদি তেওঁলোকে এনেকুৱা ধৰণৰ সৃষ্টি কৰে তোমালোকে কিন্তু কাৰো লগত একো কৰিব, আইন হাতত তুলি লোৱা আমাৰ ক্ষমতা নাই। আমি আইনে আমাক ৰক্ষণাবেক্ষণ দিব, সেইধৰণে দি আছে। ইয়াৰ কাৰণটো হ'ল কি,
তেওঁ আমাৰ চাহ বাগানখন দেখুৱাই বহুত চান্দা তান্দা তুলি খাই থকা মানুহ আৰু তেওঁ যিটো মাটিত চাহ খেতি কৰিম বুলি ভাবিছিল, যদি তেওঁ কমচে কম একঠা মাটিও কৰিলেহেঁতেন আজি তেওঁ চাহ বাগানৰ মালিক হ'লহেঁতেন। তেওঁ কাম নকৰে, খালি তেওঁ এই চান্দা তুলি খাই ফুৰে। গতিকে এইটো কাৰণতে তেওঁ সদায় ভাবে যে এই বাগানখন যেনে তেনে তেওঁৰ হস্তগত কৰক। কিন্তু আমি যদিও আমাৰ সামৰ্থ্য আছে, আমাৰ লেবাৰ আছে, আমাৰ কৰ্মী আছে, কিন্তু আমি কেতিয়াও তেওঁলোকৰ আপোনাৰ বাগানখনৰ পৰা 80 ঘৰ মানুহ চলি আছে। হয় 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 80 ঘৰ ওপৰে চলি আছে। এখন বাগান তৈয়াৰ কৰি 80 ঘৰ মানুহক স্বাৱলম্বী পথ দেখুওৱা এইজন ব্যক্তিয়ে বাগানখনলৈ বৰ্তমান সময়ত নামি আহিছে ঘোৰ অন্ধকাৰ বুলি ক'ব লাগিব। যিহেতু বাগানখন এজন বেলেগ ব্যক্তিৰ বুলি জনৈক হাজৰিকা নামৰ এজন ব্যক্তিৰ বুলি দাবী কৰি আহিছে বিভিন্ন সময়ত, আৰু উচ্চতম ন্যায়ালয়তো এই বিচাৰ চলিছিলে যদিও কিন্তু তেখেতেই এতিয়া দাবী কৰি থাকে যে এই বাগানখন জনৈক হাজৰিকা নামৰ ব্যক্তিজনৰ বুলি। আৰু এই ব্যক্তিজনৰ যিজন ব্যক্তিৰ মালিক, এই বাগানখনৰ স্বত্বাধিকাৰীজনে কিন্তু কাষৰীয়া যিসকল লোক আছে, লোকসকলে কিন্তু তেখেতৰ হকে মান বঁটা পৰিলক্ষিত হয়। কিন্তু যি কি নহওক, এই বাগানখনৰ পৰা 80 ঘৰ মানুহ চলি থকাৰ লগতে নিজে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত এই মুখ্য ভূমিকা পালন কৰিছে শইকীয়া উপাধিৰ এই ব্যক্তিজনে।